জিলা পৰিষদৰ সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টি তথা অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু মই ৰাইজৰ মাজত থকা এগৰাকী ব্যক্তিয়ে বিশেষভাৱে চৰকাৰ আমাৰ দুখন আছে কেন্দ্ৰ আৰু ৰাজ্যত আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা হিচাপে অঞ্চলবাসী ৰাইজৰ সুখে দুখে বা তেওঁলোকৰ অভাৱ অভিযোগৰ সৈতে মই সংপৃক্ত হৈ থাকোঁ আৰু সেই বিষয়বিলাক আগত ৰাখি মোক যেতিয়া দলীয় টিকট প্ৰদান কৰিছে মই ৰাইজৰ মাজত সমাদৰ পাইছোঁ বা তেখেতসকলৰ দিহা পৰামৰ্শ মই গ্ৰহণ কৰিবলৈ মই সকলো ক্ষেত্ৰতে সকলো স্তৰৰ জনসাধাৰণৰ ওচৰলৈ যাবলৈ মোৰ আমাৰ খঙিয়া জিলা পৰিষদটোৰ ভিতৰত 7খন পঞ্চায়ত আছে 7খন পঞ্চায়ততে সকলো জাতি জনগোষ্ঠীৰ জনসাধাৰণৰ ওচৰলৈ মই যাব পাৰিছোঁ আৰু বিশেষকৈ অকল দলীয় টিকটটো পোৱাটো বহুত ডাঙৰ কথা নহয় যিহেতু দলীয় টিকটটো পোৱাৰ পাছত আমি জিকিব লাগিব দলটোক আমি জিকাব লাগিব বা আমি আমাৰ জৰিয়তে দলটো জিকিব লাগিব গতিকে 7খন পঞ্চায়ততে সাংগঠনিকভাৱেই হওক বা সামাজিক সাংস্কৃতিক আমাৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ লগত ঘনিষ্ঠ যোগাযোগৰ ভিত্তিতে মই নিৰ্বাচনী প্ৰচাৰ কৰি আহিছোঁ। আপুনি যদি জয়যুক্ত হয় প্ৰথম আপোনাৰ মূল কাম কি হ'ব ৰাইজৰ কাৰণে কৰণীয় প্ৰথম কামটো কি হ'ব কেনেকুৱা আপুনি কাম লৈ পেলাই যে ৰাইজৰ মাজত গৈছে? মোৰ প্ৰথম কামটো হ'ব মই এগৰাকী মহিলা সমাজকৰ্মী হিচাপে অলপ দীঘলীয়া সময় মই মহিলাসকলৰ লগত বিভিন্ন কাম কাজ কৰি আহিছোঁ আৰু মই বিশেষভাৱে যদি মোক ৰাইজে আশীৰ্বাদ দিয়ে বা ৰাইজে মোক সুযোগ দিয়ে তেতিয়াহ'লে মই বিশেষকৈ আমাৰ যিসকল আমি হাউচৱাইফ বুলি কওঁ যিসকলক আমি গৃহিণী বুলি কওঁ তেখেতসকলৰ বাবে তেখেতসকল আৰ্থিকভাৱে সকাহ পাবৰ বাবে মই এটা বিশেষ পৰিকল্পনাৰে আগবাঢ়িম বুলি ভাবিছোঁ আৰু সেই পৰিকল্পনাটো হয়তো পঞ্চায়ত লেভেলত কোনোবাই যদি ভাবিছেও মই নাজানো কিন্তু মই বহুদিনৰ আগৰ পৰাই এই বিষয়টো ভাবি আহিছোঁ আৰু যদি মই তেনেকুৱা সা সুবিধা পাওঁ তেতিয়াহ'লে বিশেষভাৱে আমাৰ জিলা পৰিষদটোৰ অন্তৰ্গত আমাৰ যিসকল মহিলাৰ নিজৰ প্ৰতিভা আছে দক্ষতা আছে সেইবিলাক ব্যৱহাৰৰ যোগেদি আমি তেওঁলোকক কিছু আৰ্থিক ক্ষেত্ৰত স্বাধীনতা পাবৰ বাবে আমি ব্যৱস্থা নিজে নিজে ল'ব পৰাকৈ কিছুমান পদক্ষেপ ল'ম বুলি ভাবিছোঁ। আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কোন হ'ব বুলি ভাবিছে? মোৰ মূল প্ৰতিদ্বন্দ্বিতা বুলি নায়েই বাৰু এতিয়া যিহেতু আপোনালোকে জানে এতিয়া আমাৰ কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি আমাৰ গ্ৰাম্যাঞ্চলতো বিজেপি হ'বলৈ গৈ আছে আৰু ইয়াত আমাৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আমাৰ বিৰোধী দলৰ বাৰে বাৰে পঞ্চায়তৰ প্ৰেচিডেণ্ট হয় বাৰে বাৰে কাউন্সিলৰ হয় বাৰে বাৰে জিলা পৰিষদ হয় বা তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক বা যি ৰাজতন্ত্ৰৰ যোগেদি তেওঁলোকে নিজৰ চকীখন ল'বলৈ সদায় যত্ন লৈ থাকে সেই ব্যক্তিবিলাকক ৰাইজে চিনাক্তকৰণ কৰিছে বুলি মই ভাবিছোঁ আৰু যিহেতু এতিয়া ৰাইজক উন্নয়ন লাগে সকলো জনসাধাৰণে উন্নয়নৰ পক্ষত থিয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আৰু এতিয়া আগৰ ধৰণে ৰামো নাই অযোধ্যাও নাই। কালি নাজিৰা সমষ্টিত 13খন সভা কৰি আজি আমাৰ যোৰহাট লোকসভাৰ তিয়ক সমষ্টিত এইখন মোৰ তৃতীয় সভা আৰু অভাৱনীয় পৰিৱেশ আপোনালোকে নিজেই স্বচক্ষে দেখিছে ইয়াত 80-85 বছৰীয়া জ্যেষ্ঠজনৰ পৰা উঠি অহা যুৱকজনলৈকে সকলো স্বতঃস্ফূৰ্তভাৱে আহিছে স্বতঃস্ফূৰ্তভাৱে হোৱা এখন সভা ৰাইজে আশীৰ্বাদ দিছে আৰু সকলো এটাই কথা কৈছে যে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি গতিকে মোৰ গাঁৱতো বিজেপি এইটো এটা শ্লোগান হৈ পৰিলে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি গতিকে মোৰ গাঁওখনৰ মোৰ অঞ্চলটোৰ উন্নয়নৰ বাবে মোৰ গাঁৱতো বিজেপি গতিকে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহিছে আমাৰ মিত্ৰজোঁটৰ প্ৰতি তেখেতসকলে সমৰ্থন প্ৰদান কৰিছে ইয়াৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাদেৱ তথা নৰেন্দ্ৰ মোদীদেৱৰ হাত শক্তিশালী হ'ব আৰু আমি অভিভূত হৈ পৰিছোঁ এই ইমান ব্যস্ততাৰ মাজতো এই ভৰ দুপৰীয়া এনেকৈ হাজাৰ মানুহ লৈ অহাটো বৰ ডাঙৰ কথা। এই অঞ্চলটো পূৰ্বতে আছিলে আমাৰ কলিয়াবৰ লোকসভাত আৰু তাৰপিছত এতিয়া সোমাইছে আমাৰ যোৰহাট লোকসভাত
গৌৰৱ গগৈ বিগত 10 বছৰ এই অঞ্চলটোৰ তেখেত সাংসদ আছিল আৰু এই বছৰ তেখেত ইয়াৰ সাংসদ 11 বছৰ আজিলৈকে আমাৰ হাইৱেৰ পৰা মাত্ৰ কেইশমান মিটাৰ সোমাই অহা এই অঞ্চলটোত আজিলৈকে গৌৰৱ গগৈ পদাৰ্পণ কৰা নাই মাত্ৰ কেইখোজমান পকা ৰাস্তা তেওঁ কষ্ট নাপায় আমি বোকা ৰাস্তাত যাওঁ যদি ক'ৰবাত তেনেকুৱা ৰাস্তা থাকে পাহাৰীয়া ৰাস্তাত কিন্তু আমিতো গাঁৱলৈ আমি পাৰোঁ তেখেতক কৈছোঁ যে আপুনি আহক নহ'লে গোটেই এই সুবিধাখন আপুনি মোক দি আছে কাৰণ মাত্ৰ কেইখনমান মিটাৰ আহিলেই ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে বিশেষকৈ আমাৰ ইয়াত মই জানো ইয়াত আমাৰ এচি মানুহ বেছি আছে নহয় আমাৰ যুঁজাৰু সংগ্ৰামী আৰু ইতিহাস প্ৰসিদ্ধ আমাৰ কৈৱৰ্ত সমাজ আমাৰ অনুসূচিত জাতিৰ এক সুন্দৰ এখন অঞ্চল সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে আগবঢ়া এইটো অঞ্চল আহি ভাল পাব ইয়াত আমাৰ যুৱ সমাজ আমাৰ জ্যেষ্ঠজন সাংস্কৃতিকভাৱে অতি উদ্বুদ্ধ গতিকে মই গৌৰৱ গগৈক আপোনাৰ নিজৰ সমষ্টিলৈ আপোনাক আমন্ত্ৰণ জনাইছোঁ আহক ৰাজপথৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰ পকা ৰাস্তা হিমন্ত বিশ্ব শৰ্মাদেৱে বনাই দিছে অসুবিধা আপুনি একো নাপায় ইয়াত মঞ্চও আছে আৰু ৰাইজো খুব সংস্কৃতিবান গতিকে মই নিজেই গৌৰৱ গগৈক এই অঞ্চলটোলৈ আমন্ত্ৰণ জনাইছোঁ নিজৰ সমষ্টি 11 বছৰ অহা নাই মই এতিয়ালৈকে কিজানি এই গোটেই বৃহত্তৰ অঞ্চলটোত 11 বাৰতকৈ বেছি আহিছোঁ গতিকে সেইখিনি কথা বাকী ক'বলগীয়া একো নাই 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 বিহু নিৰ্বাচন ক'তো নাপায় তেওঁ আন্তঃৰাষ্ট্ৰীয় ডাঙৰ কথাত ব্যস্ত আমি এতিয়া গাঁৱৰ ক্লাবটো কেনেকৈ সাজিব পাৰি আমাৰ এইখন গাঁৱৰ পিছফালে আপোনালোকে দেখিছে সেই ক্লাবটো কেনেকৈ সাজিব পাৰি আমাৰ ৰাস্তা অকণমান থাকি গ'ল সেইখন কেনেকৈ পাৰি নামঘৰ প্ৰায় 5টাৰ ভিতৰত আকৌ 2টা নামঘৰ থাকি গ'ল সেই নামঘৰটো কেনেকৈ পাৰি অৰুণোদয় আঁচনিৰ কেইগৰাকীমানৰ নাম কাট খাই গৈছে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকক কেনেকৈ দিব পাৰি এই সৰু সৰু কথাবিলাকত আমি ব্যস্ত আৰু তেওঁ আছে আন্তঃৰাষ্ট্ৰীয় ডাঙৰ কথাত পাকিস্তানৰ কেনেকৈ অসুবিধা হৈছে সেইবিলাক কথাত গতিকে তেওঁ আন্তঃৰাষ্ট্ৰীয় আমি আৰু গ্ৰাম্য সমাজত এইখিনিয়ে কথা তেওঁলোকে শুভেচ্ছা থাকিল তেওঁক খালি মই আমন্ত্ৰণ জনাইছোঁ নিজৰ সমষ্টিলৈকে তেওঁক আমন্ত্ৰণ আহক চাই যাওক কেনেকৈ আছোঁ আমি ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304